মুহূৰ্তত আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। দিল্লীৰ মুখ্যমন্ত্ৰী আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালৰ সন্মুখত আন এক বিপদ দেখিবলৈ পোৱা গৈছে। কাৰণ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক ইতিমধ্যে চিবিআই গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমানেও চিবিআইৰ জিম্মাত আছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতাগৰাকী। 3টা দিনৰ বাবে চিবিআইৰ জিম্মালৈ আদালতে প্ৰেৰণ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক। তিহাৰ জেলতেই চিবিআই গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছত 3 দিনৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। অহা 29 তাৰিখত পুনৰ আদালতত হাজিৰ কৰা হ'ব অৰবিন্দ কেজৰিৱালক। পিছে অৰবিন্দ কেজৰিৱালে জামিন কেতিয়া পাব তাক লৈ চৰ্চা চলিছিল। মুকলি আকাশৰ তললৈ কেতিয়া আহিব অৰবিন্দ কেজৰিৱাল তাক লৈ চৰ্চা চলিছিল। শেহতীয়াকৈ দিল্লীৰ ৰ'জ এভিনিউ আদালতৰ ফালৰ পৰা যি জামিন আবেদন মঞ্জুৰ কৰা হৈছিল তাৰ পিছত উচ্চ ন্যায়ালয়ে তাত এক প্ৰকাৰৰ বাধা আৰোপ কৰিছিল আৰু তাৰ পাছতে চিবিআই গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। আৰু তাৰ পাছত কেইবাটাও প্ৰশ্ন উদয় হৈছে যে অৰবিন্দ কেজৰিৱালে এক প্ৰকাৰ জামিন পোৱাটো যেন নিশ্চিত হৈছিল, হয়তো মুকলি আকাশৰ তললৈ অহাটো যেন এক প্ৰকাৰ নিশ্চিত হৈছিল অৰবিন্দ কেজৰিৱালৰ। আৰু যাৰ বাবে অৰবিন্দ কেজৰিৱালক শেহতীয়াকৈ চিবিআইৰ ফালৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল। এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে কিয়নো দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী মুকলি আকাশৰ তললৈ কেতিয়া আহিব তাক লৈ চৰ্চা চলিছিল। তাৰ মাজতে হঠাৎ চিবিআই গ্ৰেপ্তাৰ কৰাক লৈ চৰ্চা আৰম্ভ হৈছে যে হয়তো জামিন লাভ কৰিব বুলি ভাবিয়েই চিবিআই গ্ৰেপ্তাৰ কৰিলে অৰবিন্দ কেজৰিৱালক। এনেধৰণৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু এই মুহূৰ্তত এতিয়া অনিশ্চয়তাত সোমাই পৰিছে আপৰ নেতাগৰাকীৰ জামিন, আপৰ নেতাগৰাকী জেলৰ পৰা বাহিৰলৈ অহাটো। সবিশেষ এনি টকছৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। জানাইছো গুৰুত্বপূৰ্ণ খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 3 দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ, তিহাৰ জেলতে চিবিআই গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। ৰ'জ এভিনিউ আদালতে 3 দিনৰ চিবিআই জিম্মাত দিছে অৰবিন্দ কেজৰিৱালক। বৰ্তমানে চিবিআইৰ জিম্মাতেই আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। উৰা নীতি কেলেংকাৰী গোচৰত চিবিআই গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ইতিমধ্যে ইয়াৰ পূৰ্বেও উৰা নীতি কেলেংকাৰী ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল, তাৰপিছত তিহাৰ জেললৈ প্ৰেৰণ কৰা হৈছিল। নিৰ্বাচনৰ সময়ত কিছুদিনৰ বাবে অন্তৰ্বৰ্তীকালীন জামিন লাভ কৰিছিল, কিন্তু এই জামিন পুনৰ শেষ হৈছিল। তাৰপিছতে 2 জুনত তেওঁ পুনৰ তিহাৰ জেললৈ ৰাওনা হৈছিল আৰু বৰ্তমানেও তিহাৰ জেলত থকাৰ সময়তেই অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে চিবিআই। আৰু এই মুহূৰ্তত চিবিআইৰ জিম্মাত আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। চিবিআইৰ জিম্মাৰ পাছত আকৌ হয়তো কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব অৰবিন্দ কেজৰিৱালক। কিন্তু এতিয়াও অনিশ্চয়তাত যে কেতিয়াকৈ মুকলি আকাশৰ তললৈ আহিব অৰবিন্দ কেজৰিৱাল। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক কেতিয়াকৈ জামিন প্ৰদান কৰা হ'ব তাক লৈ অনিশ্চয়তা দেখিবলৈ পোৱা গৈছে। আৰু ইডিৰ পাছত চিবিআই গ্ৰেপ্তাৰ কৰাক লৈ চৰ্চা আৰম্ভ হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। অহা 29 তাৰিখে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব। সেইদিনা স্পষ্ট হ'ব যে কি হ'ব পৰৱৰ্তী পদক্ষেপ অৰবিন্দ কেজৰিৱাল।